ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ ক্লাছ 7ৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 10ত থকা এ ভিজিট টু নৈনিতাল নামৰ এই লেসনটোক সম্পূৰ্ণকৈ ব্যাখ্যা কৰি দিম আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা বিফৰ ইউ ৰিড বুলি কৈছে মানে পঢ়াৰ আগতে হেভ ইউ এভাৰ বিন টু এ হিল ষ্টেচন তুমি কেতিয়াবা পাহাৰীয়া ঠাইলৈ গৈ পাইছানে বা গৈছানে হেভ ইউ এভাৰ ভিজিটেড এ নেশ্যনেল পাৰ্ক তুমি কেতিয়াবা নেশ্যনেল পাৰ্কলৈ বা ৰাষ্ট্ৰীয় উদ্যানলৈ গৈছানে ভিজিট কৰিছানে সেইটো কথা কৈছে ডু ইউ ন' হাউ মেনি নেশ্যনেল পাৰ্কছ আৰ দেয়াৰ ইন আছাম অসমত কেইখন নেশ্যনেল পাৰ্ক আছে বা ৰাষ্ট্ৰীয় উদ্যান আছে তুমি জানানে সেইটো কথা সুধিছে Arpita is spending her summer vacation with her parents in Nainital. অৰ্পিতাই তাইৰ সামাৰ ভেকেশ্যন অৰ্থাৎ গৰমৰ দিনৰ যি ছুটি বা বন্ধ পায় সেইটো কটাই আছে পাৰ কৰি আছে উইথ হাৰ পেৰেণ্টছ ইন নৈনিতাল তাইৰ মাক দেউতাকৰ সৈতে নৈনিতালত নৈনিতাল ইজ এ পপুলাৰ হিল ষ্টেচন অফ উত্তৰাখণ্ড নৈনিতাল হ'ল উত্তৰাখণ্ডৰ এক জনপ্ৰিয় পাহাৰীয়া ঠাই It is one of the best hill stations in India and is famous for its various natural attractions. আৰু এই নৈনিতালৰ কথা কৈছে নৈনিতাল হ'ল ভাৰতৰ ভিতৰতে মানে যিবোৰ পাহাৰীয়া ঠাই আছে তাৰ ভিতৰত এক মানে অন্যতম পাহাৰীয়া ভাল লগা বহুত ভাল পাহাৰীয়া ঠাই আৰু মানে ই ফেমাছ নৈনিতাল ফেমাছ কিহৰ বাবে বিভিন্ন ধৰণৰ প্ৰাকৃতিক আকৰ্ষণবোৰৰ বাবে Arpita's maternal uncle Mr. Aditya Sharma lives there with his family অৰ্পিতাৰ যিজন মেটাৰ্নেল আংকল অৰ্থাৎ মামা আংকল বুলি ক'লে খুৰাকো বুজাব মামাকো বুজাব তেনেদৰে কিন্তু মেটাৰ্নেল আংকল যেতিয়া ক'ব তেতিয়া মামাক বুজাব অৰ্থাৎ মাৰ ভাই বা ককাই সো অৰ্পিতাৰ যিগৰাকী মেটাৰ্নেল আংকল অৰ্থাৎ মামা আছে মিষ্টাৰ আদিত্য শৰ্মা তেখেতৰ পৰিয়ালৰ লগতে তেখেতে তাতে থাকে মানে নৈনিতালত হি ৱৰ্কছ এট দ্য জিম কৰবেট নেশ্যনেল পাৰ্ক আৰু তেখেতে ক'ত কাম কৰে জিম কৰবেট নেশ্যনেল পাৰ্কত মানে জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানত চ' আৰ্পিতা এণ্ড হাৰ পেৰেণ্টছ আৰ ষ্টেইং এট হিজ ৰেচিডেঞ্চ সেয়েহে মানে অৰ্পিতা আৰু তাইৰ যি মাক দেউতাক পেৰেণ্টছ তেখেতসকলে ক'ত থাকে আৰ ষ্টেইং এট হিজ ৰেচিডেঞ্চ অৰ্পিতাৰ মামাকৰ যি ৰেচিডেঞ্চ বাসগৃহ আছে মানে য'ত থাকে তাতে থাকে সেয়েহে অৰ্পিতা এক্সপ্ৰেছেছ হাৰ ইগাৰনেছ টু ভিজিট দ্য জিম কৰবেট নেশ্যনেল পাৰ্ক অৰ্পিতাই মানে জিম কৰবেট নেশ্যনেল পাৰ্কলৈ যোৱাৰ বাবে ভিজিট কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে তাইৰ So her uncle takes her with her cousins to visit the park. সেয়েহে মানে তাইৰ আংকুলে অৰ্থাৎ মামাকে তাইক লৈ যায় কাৰ সৈতে লৈ যায় কাজিনছৰ সৈতে অৰ্থাৎ মামাকৰ চাগে কোনোবা ল'ৰা বা ছোৱালী থাকিব পাৰে চ' সেই হ'ল কাজিনছ আৰ্পিতাৰ চ' আৰ্পিতাৰ কাজিনছ আৰু তাইক লৈ যায় মানে পাৰ্কলৈ অৰ্থাৎ সেই জিম কৰবেট নেশ্যনেল পাৰ্কলৈ লৈ যায় এজ দে go around the park Mr. Aditya Sharma shares a lot of information about the park and Jim Corbett with them মানে যেতিয়া এই নেশ্যনেল পাৰ্কলৈ গৈ আছে ধৰা তেতিয়া মিষ্টাৰ আদিত্য শৰ্মাই অৰ্থাৎ মামাকে বহুতখিনি তথ্য পাৰ্কখনৰ বিষয়ে আৰু জিম কৰবেটৰ বিষয়ে মানে বহুতখিনি তথ্য শ্বেয়াৰ কৰে মানে সিহঁতক জনায় কয় মিষ্টাৰ আদিত্য শৰ্মা এইখিনি কথা কোনে ক'ব আদিত্য শৰ্মাই ক'ব অৰ্পিতা ডু ইউ ন' ডেট দ্য জিম কৰবেট নেশ্যনেল পাৰ্ক ইজ দ্য অল্ডেষ্ট নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া অৰ্পিতা তুমি জানানে বুলি কৈছে যে জিম কৰবেট নেশ্যনেল পাৰ্কখন হ'ল ভাৰতৰ মানে ইণ্ডিয়াৰ আটাইতকৈ পুৰণি নেশ্যনেল পাৰ্ক বা ৰাষ্ট্ৰীয় উদ্যান It was established in 1936 as the Haley National Park to protect the endangered Bengal tigers.
আৰু এই জিম কৰবেট নেশ্যনেল পাৰ্কখন স্থাপন কৰা হৈছিল কেতিয়া 1936 চনত এজ দ্য হেলি কি হিচাপে স্থাপন কৰা হৈছিল হেলি নেশ্যনেল পাৰ্ক হিচাপে টু প্ৰটেক্ট দ্য এনডেঞ্জাৰ্ড বেংগল টাইগাৰ কিহৰ কাৰণে স্থাপন কৰা হৈছিল যি বিলুপ্ত প্ৰায় মানে যিটো প্ৰাণীক আমি যদি ভালদৰে সংৰক্ষণ নকৰোঁ বা যত্ন নলওঁ তো তেতিয়া সেই যিটো প্ৰাণী আমাৰ ইয়াৰ পৰা মানে পৃথিৱীৰ পৰা নোহোৱা হৈ যোৱাৰ এটা আশংকা থাকে একেবাৰে কম নম্বৰত থাকে মানে এক্সটিংকশ্যন হৈ যাব ধৰা নোহোৱা হৈ যাব যদি আমি ভালদৰে যত্ন লওঁ তেনেকুৱা ধৰণৰ এটা স্পিচিছ বা প্ৰজাতি তাক কয় এনডেঞ্জাৰ্ড মানে বিলুপ্ত প্ৰায় চ' বেংগল টাইগাৰ সেইটো হ'ল বেংগল টাইগাৰ যিটো বিলুপ্ত প্ৰায় প্ৰাণী বুলি কৈছে তাক প্ৰটেক্ট কৰিবৰ কাৰণে এই যিখন নেশ্যনেল পাৰ্ক স্থাপন কৰা হৈছিল 1936 চনত আৰু নাম দিয়া হৈছিল হেলি নেশ্যনেল পাৰ্ক তেতিয়া দ্য পাৰ্ক ৱাজ ৰিনেম ইন 1954-55 আৰু পাৰ্কখনক পুনৰ বেলেগ নামেৰে নামকৰণ কৰা হৈছিল 1954 আৰু 55 চনৰ ভিতৰত মানে এজ দ্য ৰামগংগা নেশ্যনেল পাৰ্ক কি হিচাপে নামকৰণ কৰা হৈছিল পিছত ৰামগংগা নেশ্যনেল পাৰ্ক হিচাপে এণ্ড ৱাজ এগেইন ৰিনেম আকৌ পুনৰ নামকৰণ কৰা হৈছিল ইন 1955-56 1955 চনৰ পৰা 56 চনৰ ভিতৰত এজ দ্য কৰবেট নেশ্যনেল পাৰ্ক আৰু তেতিয়া কি হিচাপে কৰা হৈছিল নামকৰণ কৰবেট নেশ্যনেল পাৰ্ক হিচাপে দ্য নিউ নেম অনাৰ্ছ দ্য ৱেল নন অথৰ এণ্ড নেচাৰেলিষ্ট জিম কৰবেট এই যিটো নতুন নামটো নামকৰণ কৰা হৈছিল একেবাৰে শেষৰ নামটো সেইটো কাক সন্মান দিবৰ কাৰণে কৰা হৈছিল জিম কৰবেট তেখেত আছিল কি এজন সুপৰিচিত লিখক আৰু প্ৰকৃতিবিদ তাৰপিছত আৰবিটাই ক'ব আংকল জিম কৰবেট ৱাজ এ হাণ্টাৰ ৱাজন্ট হি মামা তেখেতটো এগৰাকী চিকাৰী আছিল নাছিল জানো সেইটো কথা কৈছে আৰবিটাই প্ৰশ্ন সুধিছে মানে এতিয়া মিষ্টাৰ আদিত্য শৰ্মাই ক'ব মামাকে ক'ব য়েছ হয় ইউ আৰ ৰাইট তুমি ঠিকেই কৈছা বাট হি ইজ বেটাৰ নন এজ এ কনজাৰ্ভেশ্যনিষ্ট কিন্তু তেখেতক ভালদৰে বেছি ভালকৈ জানে বা ভালদৰে জনাজাত কি হিচাপে সংৰক্ষণবিদ বা পৰিৱেশ সংৰক্ষক হিচাপে টু টেল দ্য ট্ৰুথ হি ৱাজ এ নেচাৰ লাভাৰ সঁচা কথা ক'বলৈ গ'লে বা প্ৰকৃত কথা ক'বলৈ গ'লে তেখেত আছিল এগৰাকী প্ৰকৃতিপ্ৰেমী মানে প্ৰকৃতিক ভালপোৱা এজন ব্যক্তি জিম ৱাজ ফেচিনেটেড বাই দ্য ফৰেষ্ট এণ্ড ৱাইল্ড লাইফ এৰাউণ্ড হিজ হোম এট এন আৰ্লি এজ জিম কৰবেটে মানে আকৰ্ষিত হৈছিল বা মুগ্ধ হৈ পৰিছিল তেখেতৰ ঘৰৰ ওচৰত যিবোৰ মানে আশে পাশে যিবোৰ জংঘল আছিল বা বন আছিল বা অৰণ্য আছিল তাৰ সৈতে আৰু তাত যিবোৰ জীৱ জন্তুৱে বাস কৰিছিল সেইবোৰৰ সৈতে আকৰ্ষিত হৈছিল এট এন আৰ্লি এজ মানে জীৱনৰ প্ৰথম অৱস্থাত প্ৰথমখিনি সময়ত এলন হি স্পেণ্ড নাইটছ ইন দ্য জংগল আৰু সেই জংঘলখনত তেখেতে অকলে ৰাতিবোৰ কটাইছিল ইন অৰ্ডাৰ টু বিকাম ফেমিলিয়াৰ উইথ দ্য ক্ৰিচাৰ্ছ কিহৰ কাৰণে কটাইছিল তেখেতে সেই জীৱবোৰৰ লগত ফেমিলিয়াৰ হ'বৰ কাৰণে ফেমিলিয়াৰ মানে চিনাকি পৰিচিত হ'বৰ কাৰণে দেয়াৰ মুভমেণ্টছ সিহঁতৰ গতিবিধিৰ লগত চিনাকি হ'বৰ বাবে গতিবিধিবোৰ জানিবৰ বাবে এণ্ড হেবিটছ আৰু সিহঁতৰ অভ্যাস এইবোৰ জানিবৰ বাবে তেখেতে ৰাতি অকলে মানে জংঘলত কটাইছিল ৰাতিবোৰ এতিয়া আৰফিতাই ক'ব টেল আছ এবাউট হিজ লাইফ এণ্ড হিজ ফেমিলি এতিয়া কি কৈছে আমাক তেখেতৰ জীৱনৰ বিষয়ে আৰু তেখেতৰ পৰিয়ালৰ বিষয়ে কওক এতিয়া মিষ্টাৰ আদিত্য শৰ্মাই ক'ব মানে মামাকে ক'ব এডৱাৰ্ড জেমছ কৰবেট অৰ বেটাৰ নন এজ জিম কৰবেট ৱাজ বৰ্ন অন 25th July 1875 ইন দ্য টাউন অফ নৈনিতাল এডৱাৰ্ড জেম কৰবেট বুলি কৈছে যাক মানে বেছি ভালকৈ জনাজাত জিম কৰবেট হিচাপে তেখেতৰ জন্ম হৈছিল 1875 চনৰ জুলাই মাহৰ 25 তাৰিখে ইন দ্য টাউন অফ নৈনিতাল নামৰ টাউনত মানে নৈনিতাল টাউনত জন্ম হৈছিল তেখেতৰ হিজ ফেমিলি ৱাজ এ লাৰ্জ ওৱান তেখেতৰ
পৰিয়ালবৰ্গ আছিল এটা ডাঙৰ পৰিয়াল মানে তেখেতৰ পৰিয়ালটো আছিল এটা ডাঙৰ পৰিয়াল জিমছ ফাদাৰ ৱাজ এ পোষ্ট মাষ্টাৰ ইন নৈনিতাল আৰু জিমৰ দেউতাক আছিল এগৰাকী পোষ্ট মাষ্টাৰ নৈনিতালৰ জিম লছ হিজ ফাদাৰ ৱেন হি ৱাজ এবাউট 6 years old জিমে মানে জিম কৰবেটে তেখেতৰ দেউতাকক হেৰুৱাইছিল যেতিয়া তেখেতৰ বয়স আছিল 6 বছৰমান মানে তেখেতৰ দেউতাকৰ মৃত্যু হৈছিল তেতিয়া হেৰুৱাইছিল জিম কৰবেট ডাইড অন 19 April 1955 at the age of 79 in Kenya আৰু জিম কৰবেটৰ মৃত্যু হৈছিল 1955 চনৰ এপ্ৰিল মাহৰ 19 তাৰিখে আৰু কিমান বছৰ বয়সত 79 বয়সত আৰু কেনিয়া দেশত তাৰপিছত আৰপিতে আকৌ ক'ব What do you mean when you say that Jim Corbett was a conservationist? জিম কৰবেট এজন সংৰক্ষণবিদ আছিল বুলি ক'লে আপুনি কি ক'ব বিচাৰিছে এতিয়া মানে প্ৰশ্নক উত্তৰত ক'ব মিষ্টাৰ আদিত্য শৰ্মাই It is rather uncommon to use the words hunter and conservationist to refer to the same person. একেজন ব্যক্তিকে এজন শিকাৰী আৰু লগতে সংৰক্ষণবিদ হিচাপে বুজাবলৈ এইটো বৰ অস্বাভাৱিক বুলি কৈছে হয় এইটো সঁচাকৈ এটা অস্বাভাৱিক কথা বাট ডেটছ একজেক্টলি হোৱাট জিম কৰবেট ৱাজ কিন্তু জিম কৰবেট তেনেদৰে এগৰাকী ব্যক্তি আছিল হি ৱাজ এ মেন হু ইউজ হিজ হাণ্টিং প্ৰইজ ফৰ দ্য গুড অফ মেনকাইণ্ড তেখেত এনেকুৱা এগৰাকী মানুহ আছিল ব্যক্তি আছিল যিগৰাকীয়ে ব্যৱহাৰ কৰিছিল তেখেতৰ যি হাণ্টিং কৰিব পৰা অৰ্থাৎ চিকাৰ কৰিব পৰা যিটো দক্ষতা সেইটো ফৰ দ্য গুড অফ মেনকাইণ্ড মানৱ জাতিৰ ভালৰ বাবে বিকজ অফ হিজ ক্ল'জ ইণ্টাৰেকশ্যন উইথ দ্য ৱাইল্ড লাইফ কিহৰ কাৰণে কাৰণ তেখেতৰ একেবাৰে ওচৰৰ মানে এটা সম্পৰ্ক আছিল উইথ দ্য ৱাইল্ড লাইফ বনৰীয়া জীৱ জন্তুৰ লগত জিম কৰবেট বিকেম এ গুড হাণ্টাৰ জিম কৰবেট এগৰাকী ভাল হাণ্টাৰ আছিল মানে চিকাৰী আছিল এণ্ড ট্ৰেকাৰ আৰু অনুসন্ধানকাৰী হি ৱাজ এ কনজাৰ্ভেশ্যনিষ্ট বিকজ হি টুক এক্টিভ পাৰ্ট ইন দ্য প্ৰটেকশ্যন অফ দ্য এনভাইৰনমেণ্ট তেখেত আছিল এগৰাকী সংৰক্ষণবিদ কাৰণ তেখেতে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল পৰিৱেশটোক সুৰক্ষা কৰিবৰ কাৰণে বা ৰক্ষা কৰিবৰ কাৰণে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল সেইকাৰণে তেখেত এগৰাকী আছিল সংৰক্ষণবিদ আৰু পিতাই ক'ব এতিয়া এ গুড ট্ৰেকাৰ হোৱাট ডাজ ইট মিন এজন গুড ট্ৰেকাৰ ইয়াৰ অৰ্থটো কি মানে কি গুড ট্ৰেকাৰ মানে কি সেইটো কথা কৈছে এতিয়া ইয়াৰ উত্তৰত মিষ্টাৰ আদিত্য শৰ্মাই ক'ব জিম কৰবেট could locate the whereabouts of the tigers when he found their distinctive marks. জিম কৰবেটে সন্ধান কৰি উলিয়াব পাৰিছিল মানে বিচাৰি উলিয়াব পাৰিছিল টাইগাৰবোৰৰ বা বাঘবোৰৰ অৱস্থান বা ঠিকনা যেতিয়া তেখেতে পাইছিল তেখেতে যেতিয়া পাইছিল নিৰ্দিষ্ট জন্তুৰ যেতিয়া খোজ পাইছিল মানে বাঘৰ যেতিয়া খোজ পাইছিল সেইটো খোজৰ যিটো চিন বাঘৰ সেইটো পাই গ'লে তেখেতে বিচাৰি উলিয়াব পাৰিছিল ক'ত আছে বাঘটো কথা মানে খোজৰ চিন চায়ে তেখেতে বিচাৰি উলিয়াব পাৰিছিল চ' হি ৱাজ কল্ড এ গুড ট্ৰেকাৰ আৰু সেইবাবে তেখেতক কোৱা হৈছিল এগৰাকী ভাল অনুসন্ধানকাৰী তাৰপিছত আৰপিতে ক'ব ডিড হি কিল বোথ টাইগাৰ্ছ এণ্ড লেপাৰ্ছ তেখেতে টাইগাৰ্ছ অৰ্থাৎ বাঘবোৰ আৰু লেপাৰ্ছ অৰ্থাৎ নাহৰ ফুটুকী বাঘ বুলি ক'ব অসমীয়াত চ' নাহৰ ফুটুকী বাঘকো মাৰিছিল নেকি এতিয়া মিষ্টাৰ আদিত্য শৰ্মাই ক'ব য়েছ হয় ইন ওৱান অফ হিজ বুকছ হি ৰোড এবাউট ইট হয় তেখেতে তেখেতৰ এখন কিতাপত ইয়াৰ বিষয়ে লিখিছে বুলি কৈছে হি ফাউণ্ড এ মেজৰ ডিফাৰেঞ্চেছ বিটুইন টাইগাৰ্ছ এণ্ড লেপাৰ্ছ তেখেতে পাইছিল এটা ডাঙৰ মানে বহুত ডাঙৰ এটা ডিফাৰেঞ্চ অৰ্থাৎ পাৰ্থক্য কাৰ মাজত বিটুইন টাইগাৰ্ছ এণ্ড লেপাৰ্ছ বাঘ আৰু নাহৰ ফুটুকী বাঘৰ মাজত একৰ্ডিং টু হিম তেখেতৰ অনুসৰি মানে
জিম কৰবেটৰ অনুসৰি দ্য টাইগাৰ্ছ আৰ ইজিয়াৰ অফ দ্য টু ট্ৰেক মানে নাহৰফুটুকী বাঘ আৰু বাঘৰ ভিতৰত টাইগাৰটো অৰ্থাৎ বাঘটোক বিচাৰি উলিওৱাটো সহজ এণ্ড শ্বুট আৰু বিচাৰি উলিয়াই তাক শ্বুট কৰাটো সহজ মানে হুৱেন এ টাইগাৰ বিকামছ এ মেন ইটাৰ যেতিয়া এটা টাইগাৰে অৰ্থাৎ বাঘে মানুহ খোৱা হৈ যায় মানুহ খাব ধৰা ইট লুজেছ অল ফিয়াৰ অফ হিউমেন বিংছ ই মানে মানুহৰ প্ৰতি থকা সকলোবিলাক ভয় হেৰুৱাই পেলায় এজ হিউমেন বিংছ মুভ এবাউট মোৰ ফ্ৰীলি ডিউৰিং দ্য ডে টাইম দেন এট নাইট যিহেতু মানুহে ৰাতিতকৈ দিনত অধিক মুক্তভাৱে ঘূৰি ফুৰে এ টাইগাৰ ইজ এবল টু এটেক ইটছ ভিকটিমছ এট দ্য টাইম আৰু এটা টাইগাৰে অৰ্থাৎ বাঘে সক্ষম হয় এটেক কৰিবলৈ কাৰণে আক্ৰমণ কৰিবৰ কাৰণে ইয়াৰ যি ভিকটিম অৰ্থাৎ মানুহে হ'ব এট দ্য টাইম সেই সময়ত অন দ্য আদাৰ হেণ্ড অন্যহাতে বা আনহাতে এ লিওপাৰ্ড এটা নাহৰফুটুকী বাঘ ইভেন আফটাৰ ইট হেজ কিল্ড স্ক'ৰ্ছ of human beings never loses its fear of man আনকি এটা লেপাৰ্ডে আনকি ই লাখ লাখ মানুহক হত্যা কৰাৰ পিছতো মানুহৰ প্ৰতি ভয় কেতিয়াও হেৰুৱাব নোৱাৰে ইট ইজ আনউইলিং টু ফেচ হিউমেন বিংছ ইন ডে লাইট মানে ই অৰ্থাৎ নাহৰফুটুকী বাঘে অনিচ্ছুক ইচ্ছা নকৰে টু ফেচ হিউমেন বিংছ মানুহৰ লগত মুখামুখি হোৱাটো ইন ডে লাইট দিনৰ সময়ত ইট চিকিউৰ্ছ ইটছ প্ৰে হুৱেন দে আৰ মুভিং এবাউট এট নাইট অৰ বাই ব্ৰেকিং ইন টু দেয়াৰ হাউজেছ এট নাইট ই ইয়াৰ চিকাৰবোৰ কৰে মানে কৰে যেতিয়া ৰাতি মানুহবোৰ ঘূৰা ঘূৰি কৰে আৰু বা কি সিহঁতৰ ঘৰবোৰ ভাঙি লৈ আহিব তেনেদৰে ৰাতি কৰিব সেই কামটো দিনত নকৰে তাৰপিছত আকৌ আৰপিতাই কিবা কুৱেশ্যন কৰিব ইজ ইট দ্য হেবিট অফ টাইগাৰ্ছ এণ্ড লেপাৰ্ছ টু কিল হিউমেনছ এণ্ড বিকাম মেন ইটাৰ্ছ কি হৈছে যে এইটোৱে কিবা টাইগাৰ অৰ্থাৎ বাঘ আৰু লেপাৰ্ছ অৰ্থাৎ নাহৰফুটুকী বাঘৰ হেবিট নেকি অভ্যাস নেকি টু কিল হিউমেনছ মানুহবোৰক মাৰি আৰু মানুহ খোৱা হৈ যোৱাটো তাৰপিছত মিষ্টাৰ আদিত্য শৰ্মা ইয়াৰ আনচাৰত ক'ব একৰ্ডিং টু কৰবেটৰ অনুসৰি বা জিম কৰবেটৰ মতে মানে হিউমেনছ আৰ নট দ্য নেচাৰেল প্ৰে অফ টাইগাৰ্ছ মানুহ টাইগাৰৰ বাঘৰ মানে স্বাভাৱিক চিকাৰ নহয় হুৱেন কৰবেট এনালাইজ যেতিয়া কৰবেটে মানে চালি জাৰি চাইছিল দ্য কাৰ্কেছেছ অফ দ্য টাইগাৰবোৰৰ যি মৰাশবোৰ ডেট হি হেড শ্বুট যি মানে শ্বুট কৰিছিল সেই টাইগাৰবোৰৰ বা বাঘবোৰৰ মৰাশবোৰ এনালাইজ অৰ্থাৎ চালি জাৰি ভালদৰে চাইছিল হি নটিছ ডেট দে ৱে ছাফাৰিং ফ্ৰম চাৰ্টেন ডিজিজ তেখেতে লক্ষ্য কৰিছিল যে সেই বাঘবোৰ কিছুমান বিশেষ বেমাৰৰ পৰা ভুগি আছিল অৰ আৰ্লিয়াৰ আনহিল্ড ওনছ বা আগৰ পুৰণি নুশুকোৱা ঘাঁ অফ গানশ্বুটছ বন্দুকৰ গুলিৰ আগৰ আঘাত পোৱা পুৰণি নুশুকোৱা ঘাঁ অৰ প্ৰকোপাইন কুইলছ বা কেটেলা পহুৰ কাঁইটবোৰ থাকে নহয় কেতিয়াবা সিহঁতৰ তাৰে আঘাতপ্ৰাপ্ত হয় তাতে ধৰা ঘাঁবোৰ নুশুকায় চ' তেনেকুৱা ধৰণৰ বেমাৰত মানে বাঘবোৰ আগৰ পৰা ভুগি থকা দেখা পায় ইট ইজ অনলি হুৱেন টাইগাৰ্ছ বিকাম ইনকেপেবল থ্ৰু ওৱনছ অৰ অ'ল্ড এজ দে আৰ কম্পেলড টু বিকাম মেন ইটাৰ্ছ এইটো মানে যেতিয়া মানে বাঘবোৰ অসমৰ্থ হৈ যায় সিহঁতৰ যেতিয়া আঘাত হয় ক'ৰবাত বা বুঢ়া হৈ যায় চিকাৰ কৰিব নোৱাৰে অন্য জীৱবোৰ সিহঁতে বাধ্য হৈ যায় মানে কি বাঘবোৰ টু বিকাম মেন ইটাৰ্ছ মানুহ খোৱা মানে বাধ্য হৈ যায় খাবলৈ কাৰণ মানুহবোৰ বেছি সহজ মাৰিবলৈ বেলেগ জীৱ মাৰি খাব হ'লে বেছি শক্তি লাগিব বেছি কষ্ট কৰিব লাগিব মানুহকতো তেনেকৈ নালাগে সেইকাৰণে মানে যেতিয়া মানে ক'ৰবাত আঘাত পাই থাকে আৰু বুঢ়া হৈ যায় তেতিয়া মানুহ খাবলৈ বাঘবোৰ বাধ্য হৈ যায় সেইটো কথা কৈছে আৰপিতাই ক'ব এতিয়া দেটছ ভেৰি ইণ্টাৰেষ্টিং এইটো বৰ ভাল লগা কথা বৰ আকৰ্ষণীয় কথা দেখোন আংকল মামা প্লিজ টেল আছ এবাউট কৰবেটছ হাণ্টিং এক্সপিৰিয়েঞ্চ
আমাক অনুগ্ৰহ কৰি কওক বুলি কৈছে কৰবেটৰ জিম কৰবেটৰ যি হাণ্টিং এক্সপিৰিয়েঞ্চ আছিল অৰ্থাৎ চিকাৰ কৰাৰ যিবোৰ অভিজ্ঞতা আছিল সেইবোৰ তাৰপিছত মিষ্টাৰ আদিত্য শৰ্মাই ইয়াৰ উত্তৰত ক'ব অ'কে মাই ডিয়াৰ অ'কে মোৰ মৰম আই এম গোইং টু টেল ইউ এভৰিথিং আই ন' মই এতিয়া তোমালোকক ক'ম সকলোবোৰ যে যিমানখিনি মই জানো সকলোবোৰ ক'ম কৰবেট ৱাজ অফেন আস্ক টু কিল মেন ইটিং টাইগাৰ্ছ মানে কৰবেটক প্ৰায়ে কোৱা হৈছিল মানুহ খোৱা টাইগাৰবোৰক মাৰিবৰ কাৰণে বাঘবোৰক মাৰিবৰ কাৰণে এণ্ড লিঅ'পাৰ্ডছ আৰু নাহৰফুটুকী বাঘবোৰক বাই দ্য গভৰ্ণমেণ্ট অফ ইউনাইটেড প্ৰভিন্স ইউনাইটেড প্ৰভিন্সৰ যি গভৰ্ণমেণ্ট আছিল তেওঁলোকে কৈছিল মানে মাৰিবৰ কাৰণে হুইচ নাও কম্প্ৰাইজেছ দ্য ষ্টেটছ অফ উত্তৰ প্ৰদেশ এণ্ড উত্তৰাখণ্ড ইয়াত কি কৈছে উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশক মিলাই পেলাই তেতিয়া ইউনাইটেড প্ৰভিন্স আছিল তেতিয়া ব্ৰিটিছসকলে আমাৰ ভাৰত দেশখন কি কৰি আছিল বা ইণ্ডিয়াখন শাসন কৰি আছিল তেতিয়া উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডক মিলাই পেলাই কি হৈছিল ইউনাইটেড প্ৰভিন্সেছ তাৰ গভৰ্ণমেণ্টে কৈছিল মানে হি কিল্ড 33 মেন ইটাৰ্ছ আৰু তেখেতে মাৰিছিল 33টা মানুহ খোৱা অফ হুইচ 19 ৱে টাইগাৰ্ছ তাৰে ভিতৰত কি আছিল 19টা টাইগাৰ্ছ বাঘ এণ্ড 14 ৱেৰ লেপাৰ্ডছ 14টা কি আছিল লেপাৰ্ডছ অৰ্থাৎ নাহৰফুটুকী বাঘ বিটুইন 1907 এণ্ড 1938 1907 আৰু 1938 চনৰ মাজত মানে এইকেইটা বাঘ আৰু নাহৰফুটুকী বাঘ মাৰিছিল It also included the Champawat tiger, which was responsible for 436 recorded deaths. এইবোৰৰ ভিতৰত 33টা যি মানুহ খোৱা বাঘ মাৰিছিল আৰু লেপাৰ্ড মাৰিছিল তাৰে ভিতৰত আছিল এই চম্পাৱত নামৰ যিটো টাইগাৰ্ছ সেইটো যিটোৱে মানে ৰেছপনচিবল আছিল দায়ী আছিল 436 জন মানুহৰ মৃত্যুৰ দায়ী আছিল এণ্ড দ্য পানাৰ লেপাৰ্ড হুইচ কিল 400 পিপল আৰু কি কৈছে পানাৰ লেপাৰ্ড পানাৰৰ নাহৰফুটুকী বাঘ যিটোৱে মাৰিছিল মানে 400 মানুহ এণ্ড লেপাৰ্ড অফ ৰুদ্ৰপ্ৰয়াগ আৰু ইয়াৰ ভিতৰত আছিল ৰুদ্ৰপ্ৰয়াগৰ নাহৰফুটুকী বাঘ এণ্ড ৱাজ said to be responsible for more than 126 deaths আৰু ই মানে এই কি কৈছে লেপাৰ্ড অফ ৰুদ্ৰপ্ৰয়াগ বুলি যে কৈছে এই যিটো লেপাৰ্ড নাহৰফুটুকী বাঘ এই ৰেছপনচিবল দায়ী আছিল 126 জন মানুহক মৰাৰ Calculating the totals from these accounts, these wickets killed more than 1,200 men, women and children. এই সৰ্বমুঠ যেতিয়া ইয়াক হিচাপ কৰা হয় সৰ্বমুঠ কৰা হয় মানে টোটেল কৰা হয় তেতিয়া এই যি ডাঙৰ প্ৰজাতিৰ মেকুৰী অৰ্থাৎ লেপাৰ্ড আৰু টাইগাৰক কৈছে সিহঁতে কি কৰিছে 1200ৰো অধিক মানুহক মাৰিছে মানে পুৰুষ মহিলা আৰু শিশুকে ধৰি প্ৰায় 1200ৰো অধিক মানুহক মাৰিছে When pursuing dangerous games Corbett prefer to hunt alone যেতিয়া এই মানে কাম কৰিব যায় এই ডেঞ্জাৰাছ গেম বুলি কৈছে অলপ বিপদজনক যি কাম কৰিব যায় কৰবেটে তেতিয়া তেখেতে পছন্দ কৰে অকলে মানে শিকাৰ কৰাটো পছন্দ কৰে এণ্ড অন ফুট আৰু কিহেৰে খোজকাঢ়ি গৈ পেলাই শিকাৰ কৰিব সেইটো পছন্দ কৰে হি অফেন হাণ্টেড উইথ ৰবিন এ স্মল ডগ আৰু তেখেতে প্ৰায়ে ৰবিনৰ লগত হৈ পেলাই কি কৰিছিল হাণ্ট কৰিছিলে মানে শিকাৰ কৰিছিলে এ স্মল ডগ আৰু ৰবিন কাক কৈছে এটা সৰু কুকুৰ এ স্মল ডগ হুইচ হি ৰোড এবাউট ইন মেন ইটাৰ্ছ অফ কুমাও মেন ইটাৰ্ছ অফ কুমাউত তেখেতে লিখিছে মানে তেখেতৰ যিখন কিতাপ তাত The local people or the villagers of the specific areas always have Corbett in stalking the wickets and in hunting them. যিবোৰ স্থানীয় লোক বা যিসকল গাঁওবাসী তেখেতসকলে মানে নিৰ্দিষ্ট ঠাইৰ যিসকল গাঁওবাসী বা স্থানীয় লোক তেখেতসকলে
সদায় কি কৰিছিল সহায় কৰিছিল কৰবেটক জিম কৰবেটক মানে যেতিয়া বাঘটোক মাৰিব তেতিয়া আৰু বাঘটোক পিছা কৰি যাওঁতে In hunting man-eaters, Corbett insisted on two conditions to be fulfilled by the local governments. যেতিয়া শিকাৰ কৰিছিল মানুহ খোৱা বাঘবোৰক বা নাহৰ ফুটুকী বাঘক তেতিয়া কৰবেটে জোৰ কৰিছিল দুটা পৰিস্থিতিত মানে সেইটো পূৰণ হ'ব লাগিব দুটা পৰিস্থিতি পূৰ কৰিব লাগিব মানে লোকেল গভৰ্ণমেণ্টে স্থানীয় যি চৰকাৰ থাকিব সিহঁতে এইবোৰ ফুলফিল কৰিব লাগিব পূৰণ কৰিব লাগিব এই পৰিস্থিতি দুটা ফাৰ্ষ্ট প্ৰথমটো আছিল that official reward we withdrawn যি মানে মাৰাৰ পিছত যি ৰিৱাৰ্ড দিব পুৰস্কাৰ দিব সেইটো উঠাই দিব লাগিব so that he wouldn't become known as a bounty hunter so যাতে তেখেতক পাছত জনা নাযায় কি হিচাপে জনা নাযায় পুৰস্কাৰ পাবৰ বাবে শিকাৰ কৰা শিকাৰী হিচাপে জনা নাযায় অফ ইণ্ডিয়ান ৱাইল্ড লাইফ ভাৰতীয় বন্যপ্ৰাণীৰ যাতে পুৰস্কাৰ পাবৰ বাবে শিকাৰ কৰা এজন শিকাৰী হিচাপে জনা নাযায় পাছলৈ সেইটোৰ বাবে এণ্ড ছেকেণ্ড আৰু দ্বিতীয়টো হ'ল that other hunters we withdrawn অন্য যিবোৰ হাণ্টাৰ্ছ বেলেগ শিকাৰীও থাকিব সেইবোৰক মানে দিব নালাগিব অকল তেখেতকে দিব লাগিব হাণ্টিং কৰিবলৈ শিকাৰ কৰিবলৈ so that he could avoid being accidentally shooted তাৰ কাৰণে so that যাৰ বাবে তেখেতে যাতে কি নহয় এক্সিডেণ্টলি শ্বুট কৰাত পৰা দূৰত থাকিব পাৰে মানে কৰবাত মাৰিব লাগে কৰবাত মাৰি দিব বা কেতিয়াবা কোনোবা এজন শিকাৰীয়ে যাব তেতিয়া তেখেতৰ যেটো প্লেনিং বা পৰিকল্পনা হেতু বেয়া কৰি দিব পাৰে আৰু তেতিয়া কি হৈ যাব পাৰে কৰবাত শ্বুট কৰিব লাগে কৰবাত কৰি পাব তেনেকুৱা হ'ব পাৰে সেই কাৰণে তেখেতে এটো কৰিব দিয়া নাছিল the best way to appreciate and enjoy Corbett's adventures today is to read his books আৰু কি কৈছে একেবাৰে আটাইতকৈ উত্তম যেটো পথ কৰবেটক জিম কৰবেটক খলাক লোৱাটো আৰু তেখেতৰ যি দুঃসাহসিকতাৰ দিনবোৰ আছিল হেতু উপভোগ কৰিবৰ কাৰণে হেতু হ'ল কিতাপ পঢ়াটো তেখেতৰ কিতাপবোৰ পঢ়াটো after roaming about 3 hours মানে 3 ঘণ্টা মান এনেকৈ ঘূৰাৰ পাছত অৰ্পিতা along with her cousins অৰ্পিতা আৰু তাইৰ লগতে যি কাজিন গৈছিলে অৰ্থাৎ মামাকৰ ছোৱালী বা ল'ৰা হ'ব পাৰে এণ্ড আংকল আৰু মামাক ৰিটাৰ্ণ to her uncle's residence তাইৰ মামাকৰ ঘৰলৈ উভতি আহে আৰু এই বেকেটতে কি দি আছে some of Jim Corbett's books are মানে জিম কৰবেটৰ কিছুমান বুকৰ নাম দি আছে মাই ইণ্ডিয়া তাৰপিছত the Jim Corbett omnibus the temple tiger and more man eaters of Kumaon three tops jungle lore man eaters of Kumaon the man eating leopard and Rudraprayag etc. এইবোৰ কিতাপৰ নাম দিছে মানে তেখেতে লিখা কেইখনমান কিতাপৰ নাম ইয়াতে দিছে তোমালোকে চাই ল'বা ছাত্ৰ-ছাত্ৰীসকল এই লেসনটোৰ ব্যাখ্যা ইয়াৰলৈকে আছিল ইয়াৰ পাছৰ ভিডিঅ'টোত মই ইয়াৰ যিবোৰ কোৱেশ্চন আনসাৰ এইবোৰ সকলোবোৰ সমাধান কৰি দিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা